সুন্দৰপুৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে জিলাই জিলাই নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে এই মুহূৰ্তত আগন্তুক 24 ঘণ্টাত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিশাৰ ভাগলৈ অধিক বেয়া হোৱাৰ সম্ভাৱনা বতৰ 13 জুলাই পৰ্যন্ত ৰাজ্যত গৰমৰ মাজতে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে জনাইছো কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ ধেমাজি শ্ৰীভূমি হাইলাকান্দিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে 25খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন যদি নহয় তেনেহ'লে বাহিৰলৈ নোলাব আপুনি ঠায়ে ঠায়ে ধুমুহা বজ্ৰপাত কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ হঠাৎ সলনি হৈ পৰিছে বতৰে অধিক কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দৃশ্যাংশ দেখিছোঁ টাইমেটৰ দৰ্শকক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে হঠাৎ সলনি হৈ পৰিছে বতৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে 25খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব বাহিৰলৈ নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগলৈ বজ্ৰপাত অহাৰ সম্ভাৱনা আছে শিলা বৰষুণ হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আৰু হাহাকাৰ অৱস্থাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে হঠাৎ কলা হৈ পৰিছে এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণ আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বৰষুণ দিছে নেকি বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে কমেণ্টৰ জৰিয়তে জনাওক আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগন্তুক কেইবাদিনো ধৰি ৰাজ্যৰ জিলাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু এলাৰ্ট জাৰি কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে 13 জুলাই পৰ্যন্ত ৰাজ্যত এলাৰ্ট জাৰি কৰিছে আৰু এলাৰ্টৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিম কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে আগন্তুক 24 ঘণ্টাত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে জনাইছো আগন্তুক 24 ঘণ্টাত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে প্ৰান্তে প্ৰান্তে বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে সাংঘাতিকভাৱে প্ৰবল বৰষুণৰ কথা উল্লেখ কৰিছে আৰু দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে দুই এঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা আৰু ক'ত ধুমুহা বৰষুণ বজ্ৰপাত আহিব প্ৰবল আৰু অতি প্ৰবল বৰষুণ আহিব আমি ঠাইসমূহ জনাই আছোঁ যোৰহাটত বৰষুণ হোৱাৰ সম্ভাৱনা যোৰহাট শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় মাজুলী আৰু আহিব বিশ্বনাথত অহাৰ সম্ভাৱনা বিশ্বনাথ শোণিতপুৰ নগাঁও মৰিগাঁও পশ্চিম কাৰ্বিআংলং ডিমা হাছাও কাছাৰ কামৰূপ মেট্ৰ' দৰং নলবাৰী কামৰূপ গোৱালপাৰা বজালী বাক্সা চিৰাং কোকৰাঝাৰ ধুবুৰী শালমৰা এইকেইখন জিলাত সাংঘাতিকভাৱে দেখিবলৈ পোৱা গৈছে এলাৰ্ট জাৰি কৰা হৈছে আৰু নিশাৰ ভাগলৈ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ আৰু এই সময়ছোৱাত প্ৰবল বা অতি প্ৰবল বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বিজুলী ঢেৰেকনিৰ সৈতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰে দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এইবোৰ ক'ৰ পৰা চাই আছে আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ভয়ংকৰ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো আগন্তুক 23 জুলাই পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে আৰু সাংঘাতিকভাৱে বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব এই সময়ছোৱাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে যদিহে আপুনি ঘৰৰ ভিতৰতে সোমাই আছে তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব ট্ৰফিকুল
শরীফুল আলীয়ে কমেন্ট কৰিছে, নুৰ ইছলামে কমেন্ট কৰিছে, শাহিদুৰ ৰহমানে কমেন্ট কৰিছে, জ্যোতি কাশ্যপে কমেন্ট কৰিছে, ৰাজু দে কমেন্ট কৰিছে। গোলাঘাটৰ পৰা আমি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ, এই বতৰত প্ৰচণ্ড ধুমুহা বৰষুণ এই বতৰত আহিছে আৰু নিশাৰ ভাগলৈ অধিক বেয়া হৈ পৰিব বতৰ, বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিম। ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে, ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। 13 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। আপুনি যদি ঘৰৰ ভিতৰতে আছে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ক'লা দেখিবলৈ পোৱা গৈছে, ক'লা হৈ পৰিছে আকাশ, প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে। গুৱাহাটীতো বতৰ সেমেকা, যিকোনো মুহূৰ্ততে বৰষুণ অহাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ এলাৰ্ট জাৰি কৰাৰ পাছতে, বতাহ ধুমুহাৰ এলাৰ্ট জাৰি কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে বতৰ বেয়া হৈ পৰিছে। মৃদুল গগৈয়ে কমেণ্ট কৰিছে, যোৰহাটৰ পৰা কমেণ্ট কৰিছে, দিললাল হুছেইনে কমেণ্ট কৰিছে, মঙলদৈৰ পৰা কমেণ্ট কৰিছে, ৰূপা গোস্বামী কমেণ্ট কৰিছে, ৰাতুল আলীয়ে কমেণ্ট কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু কোনো ঠাইত বতৰ সেমেকা, কিন্তু বৰষুণ অহা নাই। আগন্তুক 24 ঘণ্টাত অধিক কাল ৰূপ ধাৰণ কৰিব বতৰৰ ফালৰ পৰা।